জয় গুরু শংকৰ সৰ্বগুণাকৰ জাকিৰ নাহিকেও পাম তোহাৰী চৰণে কৰি ৰেণুহত কোটি বাৰেক কৰোঁ প্ৰণাম বাৰেক কৰোঁ প্ৰণাম। ডিমৌ বিষ্ণুজ্যোতি সাংস্কৃতিক প্ৰকল্প আজি ডিমৌ বৃহত্তৰ মহিলা সমাজৰ উদ্যোগত আৰু ডিমৌবাসী ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে সদৌ সম্ভিতিত বৰগীত আৰু মুকলি দিহানাম প্ৰতিযোগিতা। এইখনটো দিহানাম প্ৰতিযোগিতাৰ ক্ষণত আমাৰ মাজত শ্ৰদ্ধেয় সভানেত্ৰী লক্ষ্মীবাবু ফুকন বাইদেউ, কাৰ্যকৰী সভানেত্ৰী শ্ৰদ্ধেয়া শিক্ষয়িত্ৰী বাইদেউ অনুমোদয় বাইদেউ, অতি মৰমৰ ভগ্নীস্বৰূপ শিল্পী সম্পাদিকাদ্বয় স্নিগ্ধা শিখা বৰা, বন্দিতা বকল, হেনচোৱাকে আদি কৰি কৰ্মীসকল, আমাৰ মঞ্চৰ সন্মুখত উপস্থিত থকা অসম আৰক্ষীৰ প্ৰাক্তন বিষয়া শ্ৰদ্ধেয় দিলীপ বৰা ছাৰ, ছাৰ এইফালৰ পৰা নমস্কাৰ জনাইছোঁ আপোনাক। দিলীপ বৰা ছাৰ শিৱসাগৰৰ এজন বিশিষ্ট সমাজকৰ্মী, যিজন সমাজকৰ্মী কি বুলি ক'ম, এজন অত্যন্ত বিনয়ী সহজ সৰল শ্ৰদ্ধেয় ভুৱন গগৈ ককাইদেউ, নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ। ডিমৌ অঞ্চলৰ এজন সমাজ সেৱক, সততে ডিমৌত গাৰ ছাঁ দৰে আমাক সাহস দিয়া, প্ৰেৰণা দিয়া শ্ৰদ্ধাৰ তোলন ককাইদেউ কে প্ৰমুখ কৰি এই মহান মঞ্চত উপস্থিত থকা ব্যক্তিসকল, খোৱাং কলেজৰ বাইদেউ থিয় হৈ দিয়ক অকণমান, সকলোকে শ্ৰদ্ধা আৰু ভক্তিভাৱে আমি সেৱা জনাইছোঁ। বিশ্বাসকলৰ ভিতৰত উপস্থিত থকা শ্ৰদ্ধাৰ শিল্পী মোৰ অগ্ৰজ প্ৰতিম শ্ৰীযুত প্ৰবীণ বৰুৱা ককাইদেউ, আপোনালোকে যিজনৰ বিষয়ে ইতিমধ্যে স্নিগ্ধা শিকাই নিশ্চয় কৈছে বা ক'ব সময়ত, অসমৰ লোক সংস্কৃতিৰ এজন অনন্য ব্যক্তি। আৰু মোৰ কাষতে থকা পংকজ বৰুৱা, ডক্টৰ আম্বেদকাৰ বঁটা প্ৰাপক এজন লোকশিল্পী, যাক লৈ গৌৰৱ কৰোঁ, এজন ভাতৃপ্ৰতিম শিল্পী, ইমান সুন্দৰ প্ৰতিভাৰে প্ৰতিভান্বিত এজন শিক্ষক, আৰু তাৰ মাজতে শিল্পৰাজী কৰ্মৰে নিজক জীপাল কৰাৰ লগতে সমাজখনত তেওঁ এই কৰ্ম কৰি আছে, যি কৰ্মই মানুহৰ উৎকৰ্ষ সাধন হৈছে, সেইজন পংকজ বৰুৱা। খুব সৰুৰ পৰা লগ পোৱা এগৰাকী ভণ্টি নমিতা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সক্ৰিয় সদস্য, সক্ৰিয় সেৱক। তাতোতকৈ ডাঙৰ কথাটো হ'ল লোকসংস্কৃতিৰ এগৰাকী অক্লান্ত সেৱক। নমিতালৈ ধন্যবাদ জনাইছোঁ, সকলোকে সেৱা জনাইছোঁ। শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য আমাৰ ডিমৌৰ অধ্যক্ষ মহোদয় বহি আছে, তেখেতলৈও শ্ৰদ্ধা জনাইছোঁ। স্নিগ্ধাৰ আমাৰ স্বামী বহি আছে, তেখেতকে আদি কৰি সকলোকে সেৱা জনাইছোঁ। সকলোৱে মান্যানুসাৰে আমাৰ শ্ৰদ্ধা আৰু সেৱা নিশ্চয় গ্ৰহণ কৰিব। আজি ডিমৌ এই পবিত্ৰ মঞ্চত দিহানামৰ এভাগী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আমাৰ সংবাদ মাধ্যমৰ ব্যক্তিসকল আহিছে, প্ৰচাৰ মাধ্যমৰ ব্যক্তিসকল আহিছে, তেখেতসকললৈ আমি শ্ৰদ্ধা জনাইছোঁ। খন্তেক সময়ৰ পাছতে ইয়াত দিহানামৰ আয়োজন হ'ব। এটা খুব সুন্দৰ বাৰ্তা, যি নামে আত্মা আৰু পৰমাত্মা মহামিলনৰ পথ প্ৰশস্ত কৰিছে, সেয়াই হ'ল দিহানাম। কিন্তু এনেকুৱা এটা কথা হৈছে, আজি দিহানাম অনুষ্ঠানভাগী আয়োজন কৰিছে, অসমৰ বিভিন্ন স্থানত দিহানামৰ অনুষ্ঠান আয়োজন হৈছে। আজি আমি ভবাতকৈ আমাৰ দৰ্শকেই হওক বা প্ৰতিযোগীয়ে হওক অকণমান কম হৈছে নেকি বাৰু? নিশ্চয় আহিব। আমি দিহানাম জগতৰ এজন ছাত্ৰ হিচাপে কেতিয়াবা আমাৰ খুব কিছুমান আহে, জন্মকালৰ পৰা দিহানাম এতিয়ালৈকে গাইছোঁতো, তথাকথিত দিহানামৰ ব্যক্তিটো আমি নহয়। প্ৰবীণ বৰুৱাৰ দৰে এজন শিল্পী ইয়াত উপস্থিত আছে, যি দিহানাম গাই আছে, দিহানাম চৈতন্য কৰি আছে, যি দুটা বা তিনিটা টীম লৈ বা দল লৈ প্ৰতিযোগিতা মঞ্চত থিয় হোৱা নাই, তেনেকুৱা এজন ব্যক্তি আমাৰ মাজত উপস্থিত আছে। সেইজন ব্যক্তি ইয়াত বিচাৰ কৰিব,
দিহানামৰ শিল্পীসকল আমাৰ বিশ্বাস আছে নিশ্চয় আহিব পংকজ বৰুৱাৰ দৰে এজন প্ৰকৃত শুদ্ধ সংস্কৃতিৰ সেৱক বিচাৰক হৈ আছে নিশ্চয় প্ৰতিযোগীসকল ইয়ালৈ আহিব নমিতাৰ দৰে কণমানি ছোৱালীজনী আজি বিচাৰক হৈছে অক্লান্ত পৰিশ্ৰমেৰে আহি এই স্থানত উপবিষ্ট হৈছে তেনেধৰণৰ গুণে গুণৱন্ত ব্যক্তিসকলে ইয়াত আজি বিচাৰ কৰিব স্নিগ্ধা শিখা মুদৈ বাইদেউকে প্ৰমুখ কৰি আৰু এগৰাকী বাইদেৱে নিজে ৰচনা কৰা কিতাপ আমাক গ্ৰন্থ আমাক আগবঢ়াইছে এগৰাকী কবি ইমান সুন্দৰভাৱে কিতাপখনৰ কথা লিখিছে সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত এগৰাকী আইমাতৃয়ে গৱেষণা কৰি গ্ৰন্থ ৰচনা কৰিব পৰা ক্ষমতা থকা যোগ্যতা থকা ব্যক্তি আজি এই অনুষ্ঠানটোৰ আজি যোগ্য ব্যক্তি হৈ আছে কিমান সুন্দৰ কথা চাওক এই সৰ্বগুণাকৰ গ্ৰন্থখন চকুত পৰাৰ লগে লগে মোৰ এখন গ্ৰন্থলৈ মনত পৰিছে জাকেৰি নাহিকেও পাম ডক্টৰ লক্ষ্মীনন্দন বৰাচাই লিখিছিলে 1995 চনত অসম সাহিত্য সভাৰ মঞ্চত এটা বোকাখাটত মই তেতিয়া এটা কবিতা আবৃত্তি কৰিবলৈ যাওঁতে সেই গ্ৰন্থখন হাতত পাইছিলোঁ এনেধৰণেই একেবাৰে এই মঞ্চখনত একেবাৰে একদম দিনহীন এজন শিশু হিচাপে মই উপস্থিত থকা ব্যক্তিজনে এখন গ্ৰন্থ হাতত ল'বলৈ সক্ষম হৈছিলোঁ সেই গ্ৰন্থখনেই হ'ল জাকেৰি নাহিকেও পাম আৰু তাৰ পাছতে লাভ কৰিছোঁ এখন মঞ্চত সৰ্বগুণা বহু গ্ৰন্থ লাভ কৰিছোঁ কিন্তু তাৰ মাজত সৰ্বগুণাকৰ শব্দটো লাভ কৰি বাইদেউলৈ ধন্যবাদ জনাইছোঁ তেনে গুণৱন্ত গুণৱান ব্যক্তিসকলে নিজৰ আওতাত এটা অনুষ্ঠানৰ আয়োজন কৰিছে সেই অনুষ্ঠানটোৱে হ'ল দিহানামৰ প্ৰতিযোগিতা এইটো অত্যন্ত সময় উপযোগী কথা আৰু অত্যন্ত বাচকবনীয়া কথা হৈছে বুলি ভাবিছোঁ আমি আৰু এটা কথা ভাবিবলৈ বাধ্য হৈছোঁ আচলতে যোগ্যজনৰ হাতত যোগ্য কৰ্মভাগ প্ৰকৃততে প্ৰতিফলন ঘটিছে প্ৰতিজন ব্যক্তিয়ে নিজৰ গুণে গুণৱন্ত ইয়াত এই দিহানাম প্ৰতিযোগিতাটো যেতিয়া শেষ হৈ যাব দিহানামৰ প্ৰতিযোগীসকল ইয়াত থাকিব আজিকালি প্ৰতিযোগীসকলৰ লগত অভিভাৱকো থাকে অভিভাৱকসকল ইয়াত থাকিব বা দৰ্শকসকল থাকিব এই তিনিজন বিচাৰকক আপোনালোকে নাম গাবলৈ আহ্বান কৰিবচোন এই মঞ্চখনত যে আপোনালোকে একো ভাগ দিহানাম গাই আমাৰ অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিব লাগে ইমান সুন্দৰভাৱে তেখেতলোকে নাম গাই আপোনালোকৰ অনুষ্ঠানটো জীপাল কৰিব সেই যোগ্যতা 100% থকা তিনিজন ব্যক্তিক বিচাৰক হিচাপে নিৰ্বাচন কৰিছে আজি আয়োজক সমিতিয়ে মই সৰ্বপ্ৰথমে বিচাৰকসকলক এইকাৰণে ধন্যবাদ জনাইছোঁ আজিকালি প্ৰতিটো কথা বৰ স্পৰ্শকাতৰ হৈ পৰিছে মই বিভিন্ন অনুষ্ঠান আজি বহু 10 বছৰমানৰ আগতেই প্ৰায় 12 বছৰমান আগতে বিচাৰকৰ দায়িত্বটো এৰিলোঁ কমলা গগৈ দাদা আপুনি বিচাৰক কৰিবলৈ আহিব নি মোৰ দল এটা গ'লহেঁতেন মোৰ আমুক এটা গ'লহেঁতেন এই কথাবিলাক যেতিয়া আহি যোৱাৰ লগে লগে শুদ্ধ আৰু সত্য কথা মই নাম গাই দক্ষিণাই ঘৰ চলোৱা মানুহ মোৰ সংসাৰ চলি থকা মানুহ যেতিয়া আমাৰ এই ব্যক্তিগত এনেকুৱা সামাজিক জীৱনত সাংস্কৃতিকময় জীৱনত তেনেকুৱা প্ৰভাৱ পৰে মোক সিদিনাখনি তেখেতে আমুকটো নিদিলে তেখেতক আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিব নালাগে আমাৰ উদ্দেশ্যটো হেতু নহয় কমলা গগৈ প্ৰতিযোগিতাত পুৰস্কাৰ পাই দিহানাম জগতলৈ অহা নাই এটা চৰকাৰী চাকৰিকো তুচ্ছ জ্ঞান দি নালাগে চৰকাৰী চাকৰি আমাক নোখোৱাই ৰাইজে খুৱাব তেনেধৰণে দিহানামত আত্মনিবেদন কৰিবলৈ যত্ন কৰা হৈছে একমাত্ৰ আপোনালোকৰ সাহসৰ বাবে তেনে এজন সাধাৰণ পথিকামী আপোনালোকৰ ইয়াত আহি উপস্থিত হৈছে ইমান ভাল লাগিছে কিন্তু এটা দুখ লাগিছে ইয়াত প্ৰতিযোগী উপস্থিতিৰ হাৰটো অত্যন্ত কম এইটো কিন্তু আমাৰ দুখ নহয় প্ৰতিযোগীসকলৰ দুখ সকলোৱে বুকুত হাত দি নামঘৰলৈ চাই কওক যদি দুখ নহয় ইয়াত উপস্থিত থকা নাই ইয়াত হয়তো কোনোবা উপস্থিত নহ'ব পাৰে কিন্তু এয়া আমি আচলতে ক'লৈ গৈ আছোঁ আমি এটা অনুষ্ঠান সুন্দৰভাৱে মাৰ্জিতভাৱে আমি নিজে ভাল পোৱা কলাটো মই মোৰ নিজৰ মাক ভাল পাওঁ আজি যোৱা ৰাতি মই নাম গাই আহিছোঁ 2টা বজাত নাম সামৰণি কৰিছোঁ বিশ্বনাথ চাৰিআলি ওপৰ বাঘমৰা গাঁৱত 2টা বজাত নাম সামৰণি মাৰিছোঁ 2টা বজাত নাম সামৰণি কৰি 3:30 বজাত আহিছোঁ মই 9:30 বজাত ঘৰ পাইছোঁহি স্নিগ্ধাই মোক সুধিছে ছাৰ কিমান সময়ত পাবহি মই এই ওলাইছোঁ অৰ্থাৎ মই ঘৰ পামগৈহে তিয়ক পাইছোঁহিয়ে আহিলোঁ মোৰ এটা অঘটন ঘটিলে মই বেতবাৰী পাইছোঁহিয়ে গাড়ীখনৰ পৰা নামি যাওঁতে হঠাৎ
যিখন গাড়ীৰ পৰা মই তেজপুৰৰ পৰা আহিছিলোঁ সেই গাড়ীখনৰ পৰা ইখন গাড়ীত উঠোঁতে এটা গাড়ীখনৰ চাবিটো ড্ৰাইভাৰৰ ভিতৰত সোমাই থ'লে গাড়ীখন লক হৈ গুচি গ'ল আকৌ বেলেগ এখন গাড়ীত আহি পিনি এই স্থানত পালোহি এতিয়া ডাঙৰ কথাটো হ'ল স্নিগ্ধা শিখাৰ দৰে এগৰাকী ছোৱালী এগৰাকী শিল্পীয়ে ইমান উৎকণ্ঠাৰে এটা অনুষ্ঠান পাতিছে মই স্নিগ্ধাক ধন্যবাদ জনাবলৈ তোষামোদ কৰিবলৈ এই কথাখিনি কোৱা নাই এই কথাখিনি এই কথাটোৰ কাৰণে কোৱা হৈছে যে আমি যে ইমান কষ্ট ব্ৰতৰ মাজে এই স্থানত উপনীত হৈছোহি ইয়াত প্ৰতিযোগীসকল কিয় এতিয়াও উপস্থিত হোৱা নাই সেইটো বৰ প্ৰশ্নবোধক চিন সেই প্ৰশ্নবোধকটোৱে আমাক ঠগিব নোৱাৰে ন কাক ঠগিব নিজে নিজক ঠগিব মই যেতিয়া সৰু হৈ আছিলোঁ মই পইচা 2 টকা চুৰ কৰি বজাৰত মিঠাই খাবলৈ যাওঁ মই দেউতাৰ পৰা পইচা চুৰ কৰিলৈ গুচি যাওঁ দেউতাক ঠগো নেকি কাক ঠগো মোক ঠগো নিজক ঠগো হয়নে আজি ইমান এটা ডিমৌ হৈছে ঐতিহাসিক শিৱসাগৰ জিলাৰ এডোখৰ অতিকে মহত্বপূৰ্ণ সাংস্কৃতিক নগৰী আৰু ডিমৌ মাজমজিয়াত মই কমলা গগৈ হিচাপে ইয়াত আজিলৈকে দিহানাম গাবলৈ নাপালোঁ আজি মই তেজপুৰ তথা বিশ্বনাথ চাৰিআলিত নাম গাই এই স্থানত আজি উদ্বোধক কৰিবলৈ সুবিধা পালোঁ কিন্তু এইখন মঞ্চত দিহানাম গাবলৈ আমাৰ দৰে অল্পমতিৰ সৌভাগ্য নহ'ল কিন্তু ইয়াত এনে ব্যক্তিৰ সৌভাগ্য হ'ব দিহানাম গাবলৈ তেওঁলোকেও ইয়ালৈ আহিম নাহিমকৈ এখোজ দুখোজকৈ আহিছে সেয়া সমাজৰ বাবে শিল্পী সত্তাৰ বাবে এটা নেতিবাচক বাৰ্তা আমি অন্তৰ্কৰণে কৈছোঁ এই কথাটো সেইকাৰণে বা যি কি নহওক সেইটো মনৰ ক্ষোভটোহে ব্যক্ত কৰিছোঁ খুব সুন্দৰ এটা বাৰ্তা আহিছে স্নিগ্ধায়ো বেয়া নাপাবা মই অন্তৰৰ পৰা আপোনালোকেও বাইদেউহঁতে বেয়া নাপাব এই কথাটো অন্তৰৰ পৰা কৈছোঁ যে ইমান এটা সুন্দৰ অনুষ্ঠানত ইয়াত আয়োজন কৰিছে খুব ভাল হৈছে আৰু দিহানামে আচলতে কি কৰে যি নামে আত্মা আৰু পৰমাত্মা মহাবিনয়ৰ পথ প্ৰশস্ত কৰিব আমি দিহানাম গাম কি গাম এই দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে আমাক দিহানাম এটা দিহা দিছে যে দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে কিন্তু তথাপিতো প্ৰহ্লাদে হৰি ভকতি নেৰিলে এতিয়া কিয় নেৰিলে তাক আমি অনুসন্ধান কৰিব লাগিব প্ৰহ্লাদে যে হৰি ভক্তি নেৰিলে কিয় নেৰিলে দৈত্যৰাজ প্ৰহ্লাদৰ চৰিত্ৰটো আমি অনুসন্ধান কৰিব লাগিব আমি অনুধাৱন কৰিব লাগিব অধ্যয়ন কৰিব লাগিব আমি দৈত্যৰাজৰ পুত্ৰ মহাভক্ত প্ৰহ্লাদ ইমান অত্যাচাৰ পিতৃয়ে কৰিলে তথাপিতো পিতৃৰ সমস্ত দুখ দুৰ্দশা শিৰ পাতি ল'লে নিজৰ দেউতাকে দৰমহা দিয়া শিক্ষক বেতনপ্ৰাপ্ত শিক্ষক খণ্ড অমৰ্ক তেওঁ কাহানিও নক'লে খবৰদাৰ মোক তোমালোকে হাত নুতুলিবা মোৰ দেউতাৰ বেতনপ্ৰাপ্ত শিক্ষক তোমালোক ময়ো তোমালোকক নিৰ্দেশ দিব পাৰোঁ একো নক'লে কাৰণ শিক্ষাগুৰুৰ প্ৰতি থকা অচলা ভকতি আৰু প্ৰহ্লাদে যে নিজে সমস্ত দুখ দুৰ্দশা মূৰ পাতি ল'লে কিয় ল'লে সমস্ত দৈত্যকুলৰ মংগলৰ কাৰণে কাৰণ মই যদি দুখ দুৰ্দশা মূৰ পাতি লওঁ মই যদি প্ৰতিবাদ কৰোঁ হয়তো দৈত্যকুলৰ মংগল নহ'ব পাৰে মই মূৰ পাতি ল'ম আৰু দৈত্যকুলক মই প্ৰমাণ দি যাম হৰি নামে আচলতে কি মহাত্মা প্ৰকাশ কৰে কাৰ মানৱীয় প্ৰমূল্যবোধ এইবিলাক আমাক শিক্ষা দিছে ইমান সুন্দৰভাৱে দিহানামৰ জলপটপট প্ৰমাণ আছে ইমান সুন্দৰভাৱে আমাক দিহানামে এটা বাট বুলিবলৈ আমাক শক্তি দি আহিছে গতিকে সেই দিহানাম সাম্প্ৰতিক সময়ত অত্যন্ত প্ৰয়োজন হৈ পৰিছে আজি দিহানাম প্ৰতিযোগিতাটোৱে আমাৰ মাজত শৃংখলাবদ্ধ কৰিব আমাক উশৃংখল সমাজখনৰ পৰা আমাক শৃংখলাবদ্ধ কৰিব আমাক দায়বদ্ধ কৰিব কিহৰ প্ৰতি সমাজৰ প্ৰতি দায়বদ্ধ কৰিব পিতৃ মাতৃৰ প্ৰতি অচলা ভকতিৰ প্ৰতি দায়বদ্ধ কৰিব গীতাশাস্ত্ৰত এটা কথা অৰ্জুনক শ্ৰীকৃষ্ণই কৈছে মাধৱে বুলন্ত সখী শুনা ধনঞ্জয় বিষয় নহ'লে ইটো দেহা যে নৰয় আমি বিষয় বাসনাত আবদ্ধ হৈছোঁ আমাৰ ঘৰ সংসাৰ হৈছে ল'ৰা ছোৱালী হৈছে সেইবুলি বিষয় বাসনাতে আবদ্ধ হৈ থাকিম নেকি আমি অকল পত্নীগৰাকী সুখ দুখতে ব্যস্ত হৈ থাকিম নেকি পিতৃ মাতৃক অৱহেলা কৰিম নেকি যদিহে পত্নীগৰাকী আৰু সতী সন্তানৰ সুখ দুখৰ মাজতে আবদ্ধ হৈ পিতৃ মাতৃক যদি অৱহেলা কৰোঁ মোৰ জীৱনটো বেছি দিন নাই আৰু মই ৰৌ নৰকত পচিবলৈ কাৰণ মোৰ সতী সন্তানে মোক দেখি আছে মোৰ দেউতাই নিজৰ পিতৃ মাতৃক কিমান শ্ৰদ্ধা কৰিলে ময়ো নৰকলৈ যাবলৈ বেছি সময় নাই সেইকাৰণে মাধৱে ইমান সুন্দৰভাৱে কৈছে মাধৱে বুলন্ত সখী শুনা ধনঞ্জয় দিহানামত এইবোৰ কথা কৈছে
বিষয় নহ'লে এইটো দেহা যে নৰয়, এই বিষয় লাগিব তোমাক। সেইবুলি হেন বিষয় অতমজি পিতা মাতাক তেজা যদি ধৰ্মই যান্ত্ৰণা দিব জানিবা নিশ্চয়। অৰ্থাৎ তোমাক যদি তুমি বিষয় বাসনাতে আবদ্ধ হৈ সংসাৰ দায়িত্ব পালন কৰি পিতৃ মাতৃ সেৱা কৰিবলৈ যত্ন কৰা, গুৰুক সেৱা কৰিবলৈ যত্ন কৰা, আৰু তুমি শ্ৰেষ্ঠজনক শ্ৰদ্ধা কৰিবলৈ তুমি শিকা, আৰু এই শিক্ষা তুমি নতুন পুৰুষৰ মাজত দি থৈ যোৱা। তাকে যদি নকৰা, তুমি যদি বিষয় বাসনাতে আবদ্ধ থাকি যদি পিতৃ মাতৃক অৱহেলা কৰা, তোমালৈ দুৰ্দিন আহিব, তোমাক যমে যান্ত্ৰণা দিব। এই কথাবিলাক আমাক দিহানামে কৈছে। আপোনালোক সমস্তজনে জানেই দিহানামৰ মহাত্ম্য, দিহানামৰ তাৎপৰ্য। এই সমস্তখিনি কথা নামৰ মাজত নিশ্চয় প্ৰকাশ হ'ব। দিহানামৰ নীতি নিয়ম সন্মানীয় বিচাৰকসকলে ইয়াত নিশ্চয় ব্যক্ত কৰিব। বিচাৰকসকল থকাৰ আগত আমি কোৱাটো আমাৰ ধৃষ্টতা নাই বা আমাৰ যুক্তিও নহয়। উদ্বোধক হিচাপে দিহানামৰ মহাত্ম্য বা দিহানামৰ প্ৰয়োজনটোহে আমাৰ কোৱাটো আমি প্ৰয়োজন বুলি ভাবিছোঁ। সেয়েহে এই অনুষ্ঠানভাগে সাফল্যমণ্ডিত হওক। স্নিগ্ধায়িকাকে প্ৰমুখ কৰি মুদৈ বাইদেউকে আদি কৰি সকলো বাইদেউসকলে ইমান সুন্দৰভাৱে মহিলা সমিতি অনুষ্ঠানটো আয়োজন কৰিছে, সাফল্যমণ্ডিত হওক। বিচাৰকসকলে সুন্দৰ বিচাৰ কৰিব, উপযুক্ত প্ৰতিযোগীসকলে নিশ্চয় পুৰস্কাৰ লাভ কৰিব। সকলো সমৃদ্ধিশালী হওক। সৰ্বে ভুৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তি, মা কশ্চিৎ দুঃখভাগ ভৱেৎ, মা কশ্চিৎ দুঃখভাগ ভৱেৎ। প্ৰভু তুমি সকলোকে সুখ সমুদ্ৰত ঠাই দিয়া, মা কশ্চিৎ দুঃখভাগ ভৱেৎ। সকলোৱে দুখবিলাক তুমি খণ্ডমান কৰি আনন্দ সাগৰত ঠাই দিয়া। এই কামনাৰে আজি সুন্দৰ তথা তাৎপৰ্যপূৰ্ণ অনুষ্ঠানটো শুভ উদ্বোধন হৈছে বুলি ভাবি প্ৰতিযোগীসকললৈ শুভ ইচ্ছা, বিচাৰকসকললৈ শ্ৰদ্ধা, আমাৰ আয়োজক সমিতিলৈ আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি আমাৰ একাষাৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। কৃষ্ণ।